চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত প্ৰশাসনক জনসাধাৰণৰ একেবাৰে কাষলৈ চপাই অনাৰ সেই হৈছে সম জিলা কো ডিষ্ট্ৰিক্ট আৰু সমগ্ৰ অসমত 39খন যোৱা কালিৰে পৰা আজি এই দুটা দিনৰ ভিতৰত এই সম জিলা আনুষ্ঠানিকভাৱে উদ্বোধনৰ কাৰ্যসূচী চলি আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অফ দ্য পিপুল বাই দ্য পিপুল ফৰ দ্য পিপুলৰ যি কনচেপ্ট সেই কনচেপ্ট প্ৰকৃতাৰ্থত জনসাধাৰণৰ মাজত যাতে উপলব্ধ হ'ব পাৰে তাৰ কাৰণে এনেধৰণৰ বৃহৎ মহৎ কৰ্মযজ্ঞ আৰু দুলীয়াজান ঐতিহাসিক দুলীয়াজানতো দুলীয়াজান সমষ্টিৰ যি চাৰিসীমা এই পৰিসীমাক লৈ এখন সম জিলা কো ডিষ্ট্ৰিক্ট গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আৰু আজি আমি সকলোৱে আমাৰ সন্মানীয় ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া, এই সমষ্টিৰ বিধায়ক তেৰজ গোৱালা ডাঙৰীয়া, জিলা আয়ুক্ত অইল ইণ্ডিয়া লিমিটেডৰ RC প্ৰমুখে দুলীয়াজানৰ সন্মানীয় গণ্য মান্য ব্যক্তিসকলৰ উপস্থিত অতি আনন্দ উল্লাসৰ মাজেৰে এই সম জিলাৰ কাৰ্যালয়ত আমি উপস্থিত হৈ উদ্বোধন কৰোঁ। আৰু যিগৰাকী বিষয়াই এই কাৰ্যালয় মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিব, যাক আমি পৰৱৰ্তী সময়ত সম জিলা আয়ুক্ত বা ইংৰাজীত কো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ CDC ৰূপে আমি জানিম। গতিকে আমি তেখেতকো আজি সকলোৱে মিলি এই প্ৰশাসনিক কাৰ্যভাৰ চম্ভালিবৰ কাৰণে তেওঁক আসনত অধিষ্ঠিত কৰক। জনসাধাৰণ কেনেকৈ পূৰ্বতে বহু জিলা আয়ুক্তৰ কাৰ্যালয়ত সম্পন্ন হোৱা কাম কাজসমূহ এতিয়া সম জিলালৈ স্থানান্তৰিত কৰা হ'ব, যাৰ বাবে জনসাধাৰণে সৰু সৰু কামৰ কাৰণে জিলা আয়ুক্তৰ কাৰ্যালয় যোৱাৰ প্ৰয়োজনীয়তা নাথাকিব। জনসাধাৰণে বিভিন্ন সময়ত সভা সমিতি বা সমাৰোহ ইত্যাদিসমূহ আয়োজন কৰে, তাৰ কাৰণে প্ৰশাসনৰ অনুমতিৰ প্ৰয়োজন হয়। আগতে ডিব্ৰুগড় জিলাৰ সকলো স্থানৰ ৰাইজ ডিব্ৰুগড়লৈ যাব লগা হৈছিল, এতিয়া সেই সৰু কামৰ কাৰণে তালৈ যাব লগা নহয়। আমাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিভিন্ন ধৰণৰ সৰু সুৰা কামৰ কাৰণে আমি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যাব লগা হৈছিল। সৰ্বসাধাৰণ জনসাধাৰণ ডিব্ৰুগড়লৈ যোৱাটো অলপ যথেষ্ট এটা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয়, সময় ধন টকা পইচা। কিন্তু এতিয়া সদায় যিহেতু নিজৰ এই সৰু চহৰ দুলীয়াজানলৈ আহিয়ে থাকে, আহি যাওঁতে সম জিলা কাৰ্যালয়ত নিজৰ কামটো কৰি যাব পাৰিব। আবকাৰী বিভাগৰ কামসমূহ ইয়াতে আমি কৰিব পাৰিম। আমাৰ যিসমূহ ডেভেলপমেণ্ট ৱৰ্ক MLA, LAD, MP, LAD, আনটাইড ফাণ্ড বা অন্যান্য উন্নয়নমূলক কামসমূহ ইয়াতে হ'ব। নতুনকৈ সম জিলাত প্লেনিং চেল ইয়াতে গঠন কৰা হ'ব। ঠিক তেনেধৰণে পৰৱৰ্তী সময়ত লাহে লাহে ৰাইজে পাব পৰা যিসমূহ ছাৰ্ভিচ, যিসমূহ সেৱা, এই সেৱাসমূহ ইয়াৰ পৰাই পৰিচালিত কৰিবৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। কথাটো এনেকুৱা, অসমৰ জনসাধাৰণৰ অনুভৱ কি, উপলব্ধি কি, জনসাধাৰণৰ আশা আকাংক্ষাসমূহ কেনেধৰণে আগুৱাই লৈ যাব লাগে, নতুন প্ৰজন্মই কি দৃষ্টিভংগীৰে নিজৰ জীৱনটোৰ লগতে পৃথিৱীখনক চাব বিচাৰে, এই কথা বতৰাবিলাকৰ কোনো মৰ্মাৰ্থ বা পৰ্যবেক্ষণ নকৰাকৈ কেৱল ৰাজনৈতিকভাৱে যিকোনো এটা বক্তব্য আগবঢ়োৱাটো কোনো ৰাজনৈতিক দলৰ কাৰণে সমীচীন নহয়, বৰঞ্চ ইয়ে জনসাধাৰণৰ ওচৰত হাঁহিয়াতৰ পাত্ৰ কৰিব। কংগ্ৰেছ ৰিজিম ফ্ৰম ইণ্ডিপেণ্ডেন্স 1947 till 2014 আজি ভাৰতবৰ্ষত কি হৈছিল, অসমৰ উন্নয়নৰ গতিধাৰা কেনেধৰণে আগুৱাই গৈছিল, যিসমূহ ডাটা আছে সেই ডাটাসমূহ আমি পৰ্যালোচনা কৰিলে দেখি পাওঁ। এতিয়া মই ইয়াতে বহি আছোঁ, তেতিয়া মই অইল ইণ্ডিয়াৰ RC সুধিছোঁ যে অইল ইণ্ডিয়া লিমিটেডে কিমান মেট্ৰিক টন খাৰুৱা তেল উৎপাদন কৰে। তেখেতে মোক জনালে যে 3.5 মিলিয়ন মেট্ৰিক টন। ঠিক তেনেদৰে ONGCয়ে 1 মিলিয়ন মেট্ৰিক টন এনেকুৱা ধৰণেৰে কৰে। তেওঁ মই সুধিলোঁ যে অসমৰ ৰিফাইনেৰীসমূহৰ শোধন ক্ষমতা কিমান। আজি ৰিফাইনেৰী 3 মিলিয়ন মেট্ৰিক টন, নুমলীগড়ৰ শোধন ক্ষমতা বৃদ্ধি হৈ 9 মিলিয়ন মেট্ৰিক টন। ৰামেশ্বৰ তেলী ডাঙৰীয়া পেট্ৰলিয়াম মন্ত্ৰী আছিলে। আজি ডিগবৈ ৰিফাইনেৰী শোধন ক্ষমতা বৃদ্ধি কৰা হৈছে, বঙাইগাঁও ৰিফাইনেৰী, গুৱাহাটী ৰিফাইনেৰী। গতিকে এই দুলীয়াজানত আগতে আমি যিটো শ্লোগান আছিল যে তেজ দিম তেল নিদিওঁ, ইয়াৰ কনচেপ্ট মোদী ডাঙৰীয়া বদলি কৰি পেলালে। আজি আমাৰ ঘৰুৱা উৎপাদন 4.5 মিলিয়ন মেট্ৰিক টন, whereas our capacity of refineries কিমান বৃদ্ধি হৈছে। গতিকে তেজ দিম তেল নিদিওঁ নহয়, বাৰণী পাইপেদি এতিয়া আৰু তেলটো নাযায়, বৰঞ্চ পাৰাদ্বীপৰ পৰা আমাৰ অৰ্থনীতি, আমাৰ দেশৰ GDP গ্ৰথ কৰিবৰ কাৰণে
আজি খাৰুৱাত আমি বাহিৰৰ পৰা আনিম গতিকে সেই কেপাচিটি ভাৰতবৰ্ষৰ মেক ইন ইণ্ডিয়া পলিচিৰ জৰিয়তে মোদী ডাঙৰীয়াই লৈ গুচি গ'ল আজি ইণ্ডিজিনিয়াছ টেকনলজি অফ ছেমি কণ্ডাক্টৰ আজি ভাৰতবৰ্ষত আৰম্ভ হৈছে আৰু কংগ্ৰেছে কৈছে যে অসমত ছেমি কণ্ডাক্টৰ কিয় লাগে আৰু নতুন প্ৰজন্মই পৃথিৱী চাবৰ কাৰণে চেষ্টা কৰিছে আৰু ছেমি কণ্ডাক্টৰ হ'ল আজি পৃথিৱী চোৱাৰ অন্যতম মাধ্যম উইদাউট ছেমি কণ্ডাক্টৰ উই কুড নট ছাৰ্ভাইভ ইভেন আমি এটা ষ্টেপো দিব নোৱাৰোঁ আৰু কংগ্ৰেছৰ এটিটিউড হ'ল যে অসমত ছেমি কণ্ডাক্টৰ কিয় লাগে কংগ্ৰেছ কি আৰু নতুনকৈ অসমৰ ৰাইজক বুজাই লাভ নাই 1962 নেহৰুৱে কৈছে মাই হাৰ্ট গোজ টু দ্য পিপুল অফ আছাম চাইনিজ এগ্ৰেছনৰ সময়ত এই দুলীয়াজনত এই আমাৰ ইয়াৰ পৰা এই কেইমিটাৰমান দূৰত বহুজন লোক ইয়াত শ্বহীদ হৈছিল অস্তিত্ব ৰক্ষাৰ কাৰণে 855জন মানুহক তেওঁলোকে হত্যা কৰিলে সেই কংগ্ৰেছ 2001 চনৰ পৰা 15 চনলৈকে তৰুণ গগৈৰ শাসন চোৱাত আজি কিমান লোকক নিৰীহ লোকক হত্যা কৰা হ'ল আজি নতুনকৈ ক'ব লগা নহয় নতুন প্ৰজন্মই নিজৰ কৰ্মসংস্থাপন এটা পাবৰ কাৰণে বিধায়ক মন্ত্ৰী হাতৰ ধনৰ টকা পইচা নাথাকিলে কৰ্মসংস্থাপন নাপায় সেই কংগ্ৰেছ নিউ জেনেৰেশ্যনক লৈ কোনো হোপ নাই কোনো আশা নাই কেৱল মাত্ৰ তেওঁলোকৰ ক্ষমতা কিন্তু হোৱাইজ আজি যদি বিজেপিৰ দৃষ্টিভংগী আপুনি যদি চায় তেতিয়া দেখিব আজি বিজেপিয়ে 1.5 লাখ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰী চাকৰি দিলে এই দুলীয়াজনৰ বহু দৰিদ্ৰ ব্যক্তিৰ সন্তানে আজি জীৱনৰ সপোন বাস্তৱ কৰিবৰ কাৰণে সক্ষম হৈছে এটা ছিংগল আপোনাৰ আঙুলি উঠাইছে নবডি কেন একো ক'ব পৰা নাই আমাক ঠিক তেনেধৰণে আত্মনিৰ্ভৰ অসম নিৰ্মাণৰ কাৰণে নতুন প্ৰজন্মক তেওঁলোকৰ স্কিলক আগত লৈ পিনি আমি আত্মনিৰ্ভৰ কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ আজি কেইদিনমান আগত